ঘটনাটো হ'ল আমাৰ স্থানীয় মহিলা তো ইয়াতে কিছু বছৰ আগতে সৃজন গ্ৰাম ভিডিঅ' হিচাপে আছিলে জাকিৰ উল্লাহ বুলি তেওঁ চিনাকি বিদ্যাপুৰৰ ভিডিঅ' বুলি দিছিলে মহিলাজনীক বিভিন্ন প্ৰলোভন দি কিনে যোগাযোগ ৰাখিছিলে চাকৰি দিম বুলি তাৰপিছত বৰ্তমান তেওঁ হোজাইৰ খণ্ড উন্নয়ন বিষয়া হৈ আছে আৰু হোজাইৰ খণ্ড বিষয়া হৈ থাকোঁতে এই মহিলাজনী নগাঁৱত তেওঁৰ আলহীৰ ঘৰলৈ যোৱা বুলি জানি এই জাকিৰ উল্লাহ এই আছামীজনে মহিলাজনীক তাৰ পৰা লৈ কিনে তেওঁৰ কোৱাৰ্টাৰলৈ লৈ যায় 2 দিন আবদ্ধ কৰি ৰাখে আৰু বলাৎকাৰ কৰে এই কথাত আমি বিশ্ব হিন্দু পৰিষদৰ ফালৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ মাননীয় মুখ্যমন্ত্ৰীক আপোনালোকৰ জৰিয়তে আমি আবেদন জনাইছোঁ যাতে ইমান উচ্চ পদস্থ বিষয়া এজনে তেওঁৰ পদবীৰ পাৱাৰ খটুৱাই কিনে তেওঁ লাভ জেহাদৰ যিটো কাৰ্য তেওঁ সংঘটিত কৰি আছে বিভিন্ন ধৰণৰ তেওঁক ইয়াৰ উচিত তদন্তৰ জৰিয়তে হোজাইৰ উপায়ুক্ত মহোদয় আৰক্ষী অধীক্ষক মহোদয় আৰু মুখ্যমন্ত্ৰী মহোদয়ক ইয়াৰ জৰিয়তে আমি অনুৰোধ জনাইছোঁ মহিলাগৰাকী আজি এজাহাৰ দিবলৈ আহিছে এজাহাৰ দিবলৈ অহাৰ লগে লগে মই আপোনালোকক জনোৱাটো উচিত বুলি ভাবিলোঁ সেইকাৰণে আপোনালোকক ফোনযোগে আমি জনাই কিনে ইয়াত নিমন্ত্ৰণ কৰিছোঁ যিহেতুকে এই মহিলাজনী আন্দোলন আপোনালোকে আগবঢ়াই লৈ যাব লাগিব কাৰণ মহিলাজনী ন্যায় বিচাৰিছে তেওঁক প্ৰলোভন দিছে প্ৰলোভন দি লৈ যাই কিনে বলাৎকাৰ কৰিছে আৰু এজন উচ্চ পদস্থ বিষয়া সেইকাৰণে আপোনালোকৰ জৰিয়তে মুখ্যমন্ত্ৰী মহোদয়কো আমি বিশ্ব হিন্দু পৰিষদৰ ফালৰ পৰা আবেদন জনাইছোঁ আপুনি কাৰ বিৰুদ্ধে এজাহাৰ দিব আহিছে কি হৈছিল আপোনাক ক'লৈ লৈ গৈছিল মই নগাঁৱত গৈছিলোঁ আলহীৰ ঘৰৰ পৰা লৈ গৈছে হোজাই বিভিন্ন পদক্ষেপ দেখুৱাই আপোনাক প্ৰলোভন দেখুৱাই লৈ গৈছিল হয় আচ্ছা কি নাম মানুহজনৰ জাকিৰ আচ্ছা তেওঁ এতিয়া ক'ত আছে হোজাইত আছে এতিয়া কি পোষ্টত আছে তেওঁ ভিডিঅ' আপুনি এতিয়া কি বিচাৰে ন্যায় বিচাৰোঁ আপোনাৰ পত্নী এজাহাৰ দিব আহিছে হয় আহিছে কি হৈছিল ঘটনাটো মানে 2023 এই মানে হেৰি ৰেচন কাৰ্ডৰ সংক্ৰান্তত বিদ্যাপুৰ ব্লকত গৈছিল তাতে তেওঁ লগ পাই ফোন নম্বৰ লৈছে ফোন নম্বৰ লৈ বিভিন্ন প্ৰলোভন দি মাজে মাজে ফোন কৰি থাকে ৱাইফক ফোন কৰি থাকে সি মানে এবছৰৰ পিছত মানে সি তাতে গ'লে হোজাইত তেতিয়া আৰু ফোন কৰিছে নে মোকতো নকয় মহিলাজনী ফোন নকৰা বুলি কয় তাৰপিছত ফোন কৰি থাকে মইতো নাজানো এইবাৰ তাৰপিছত তাতে হোজাইত যায় সি 2 দিন ধৰি মানে তাক বলাৎকাৰ কৰিছে বলাৎকাৰ কৰি মানে বিভিন্ন হেৰি কৰিছে আৰু প্ৰলোভন দি এনেকুৱাকৈ আৰু ফটোবিলাক ভাইৰেল কৰি দিছে তেওঁ মই এইটোকে ক'ব বিচাৰিছোঁ ব্লেকমেইল কৰিছে হয় ব্লেকমেইল কৰিছে ব্লেকমেইল কৰি মানে ভাইৰেল কৰিছে ফটোবিলাক মানে এইটোকে মই ক'ব বিচাৰোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু মানে হোজাইৰ হেৰি ডিচি তেওঁলোকক মানে যাতে অতি শীঘ্ৰে এই অপৰাধীক শাস্তিমূলক ব্যৱস্থা কৰিব লাগে আৰু লগতে তেওঁৰ মানে চাকৰিৰ পৰা একদম হেৰি কৰিব লাগে বৰখাস্ত কৰিব লাগে হয় কি নাম মানুহজনৰ এই ছৈয়দ আব্দুল উল্লাহ জাকিৰ উল্লাহ মানুহজন ভিডিঅ' কৰে হয়